এই ভিডিঅ'টো অকল ডায়েবেটিছ ৰোগীসকলৰ বাবে নহয়। আমি প্ৰত্যেকেই এই অভ্যাসকেইটা যদি মানি চলো তেনেহ'লে ভৱিষ্যতে আপোনাৰ ডায়েবেটিছ ৰোগটো হোৱাৰ সম্ভাৱনাটো প্ৰায় নাইকিয়া হৈ যাব। আনহাতে যিসকল লোকৰ এই ডায়েবেটিছ ৰোগটোত ধৰা পৰি তেওঁলোকে ঔষধৰ উপৰিও এই অভ্যাসকেইটা যদি ভালদৰে পালন কৰে তেখেতসকলে ডায়েবেটিছ ৰোগটো সহজে নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু একেবাৰে নিৰ্মূল হোৱাটো অসম্ভৱ কথা নহয়। গতিকে আমাৰ ডায়েবেটিছ হৈছে বা হোৱা নাই সেইটো ডাঙৰ কথা নহয়। আমি প্ৰত্যেকেই অভ্যাসবিলাক পালন কৰিবলৈ চেষ্টা কৰা উচিত। মই ক'ব বিচৰা প্ৰথম গুৰুত্বপূৰ্ণ অভ্যাসটো হ'ল তুমি চুগাৰ থকা যিকোনো ধৰণৰ খাদ্য কমাই অনা উচিত। ইয়াত চুগাৰ মানে অকল মিঠা খাদ্যৰ কথা মই ক'ব বিচৰা নাই। মই ক'ব বিচাৰিছো এনেকুৱা ধৰণৰ খাদ্য য'ত কাৰ্বহাইড্ৰেটৰ পৰিমাণটো যথেষ্টখিনি বেছি আৰু এনেকুৱাবোৰ খাদ্যৰ কথা যিবোৰ সহজে গ্লুক'জলৈ পৰিৱৰ্তিত হয়। তাৰ ভিতৰত কিছুমান ছফ্ট ড্ৰিংক যেনেকৈ কোকা-কোলা, পেপচি এইবিলাক পাৰ্যমানে পৰিহাৰ কৰিব লাগে। এই ক'ল্ড ড্ৰিংকছবিলাকত যথেষ্ট পৰিমাণৰ চুগাৰ থাকে। তদুপৰি আপুনি ফ্ৰুট জুচবিলাকো পাৰ্যমানে পৰিহাৰ কৰিব লাগে। বিশেষকৈ যিবিলাক আৰ্টিফিচিয়েল ফ্ৰুট জুচ আছে সেইবিলাক কোনোপধ্যে গ্ৰহণ কৰিব নালাগে। এই আৰ্টিফিচিয়েল ফ্ৰুট জুচ বেছিভাগতে কোনো ধৰণৰ নিউট্ৰিয়েণ্ট ভেলু নাথাকে। আনহাতে যিবিলাক প্ৰাকৃতিক ফ্ৰুট জুচ সেইবিলাক বৰ এটা ভাল নহয়, কাৰণ তাতো যথেষ্ট পৰিমাণৰ চুগাৰ থাকে। কেতিয়াবা যদি আপোনাৰ মন যায় আপুনি সম্পূৰ্ণ ফলটো গ্ৰহণ কৰা উচিত, কাৰণ তাত চুগাৰৰ মাত্ৰাটো কমকৈ উপলব্ধ হয় আৰু তাৰ লগে লগে আপুনি যথেষ্টখিনি আপুনি ফাইবাৰ পাব আৰু এই ফাইবাৰবোৰ বিভিন্ন ধৰণে আমাক সহায় কৰিব, আপোনাৰ পায়খানা ঠিক কৰি ৰাখিব। এতিয়া ক'ব বিচৰা দ্বিতীয় গুৰুত্বপূৰ্ণ অভ্যাসটো হ'ল আপুনি ৰাতিপুৱা এনেকুৱা খাদ্যৰে দিনটো আৰম্ভ কৰক য'ত প্ৰটিন আৰু ফেটছৰ মাত্ৰাটো অধিক থাকে আৰু কাৰ্বহাইড্ৰেটৰ মাত্ৰাটো কম থাকে। কিন্তু দেখা যায় যে বহুত ডায়েটিচিয়ান বা চিকিৎসকে প্ৰতি সাঁজ খাদ্যৰ লগত 20 পৰা 50 গ্ৰাম পৰ্যন্ত কাৰ্বহাইড্ৰেট অন্তৰ্ভুক্ত কৰিব পাৰে, যিটো সঠিক নহয়। গতিকে মোৰ উপদেশ হ'ব আপুনি কাৰ্বহাইড্ৰেটৰ মাত্ৰাটো যিমান পাৰে কমাই আনক। তাৰ বাবে আপুনি কি কৰিব? সিদ্ধ কণী, বুট, মগু, এলমণ্ড, বাদাম, কাজু, ৰাজমাহ, পনীৰ, উপমা, পোহা, ওটছ, ডালিয়া, চানা দালি এইবিলাকেৰে দিনটো আৰম্ভ কৰক। ওটছ আৰু ডালিয়াত অকণমান কাৰ্বহাইড্ৰেট থাকে যদি কমপ্লেক্স কাৰ্বহাইড্ৰেটৰ ভিতৰত পৰে। তদুপৰি তাত গ্লাইচেমিক ইণ্ডেক্সটো তুলনামূলকভাৱে কম। বিশেষকৈ এই দুবিধ খাদ্য যদি আপুনি গাখীৰ, এলমণ্ড বা কাজু আদিৰ লগত মিক্স কৰে তেতিয়া বেছি লাভান্বিত হয়। এইখিনিতে উল্লেখ কৰা ভাল যে গ্লাইচেমিক ইণ্ডেক্স হৈছে যিকোনো খাদ্যৰ এনে এক মাপকাঠি য'ত এই খাদ্যবিধ কিমান সহজে তেজত চুগাৰ বৃদ্ধি কৰিব তাক গ্লুক'জৰ লগত তুলনা কৰা হয়। যিবোৰ খাদ্যৰ এই গ্লাইচেমিক ইণ্ডেক্স 70তকৈ বেছি সেইবিলাকক হাই গ্লাইচেমিক ইণ্ডেক্স খাদ্য বোলা হৈছে। এতিয়া ক'ব বিচৰা তৃতীয় গুৰুত্বপূৰ্ণ অভ্যাসটো হৈছে আপুনি খাদ্যত ষ্টাৰ্চৰ মাত্ৰাটো কমাই আনক। তাৰ আগতে আমি জানি লওঁ ষ্টাৰ্চ আচলতে কি। ষ্টাৰ্চ হৈছে এবিধ কমপ্লেক্স কাৰ্বহাইড্ৰেট আৰু গ্লুক'জৰ লং চেইন। এই ষ্টাৰ্চযুক্ত খাদ্যবিলাক আমি গ্ৰহণ কৰাৰ লগে লগে আমাৰ লেলাৱতী আৰু পেনক্ৰিয়াছে কিছুমান এনজাইম নিঃসৰণ কৰে। এই এনজাইমবিলাক লগে লগে এক্টিভেট হৈ যায়। এই এনজাইমবিলাকে ষ্টাৰ্চক অতি সহজে গ্লুক'জলৈ কনভাৰ্ট কৰে। গতিকে অতি কম সময়ৰ ভিতৰতে আমাৰ ব্লাড চুগাৰটো বাঢ়ি যায়। সেইবাবে এই ষ্টাৰযুক্ত খাদ্য খাওঁতে আমি সদায় সাৱধানতা গ্ৰহণ কৰা উচিত। এনেবোৰ খাদ্যৰ উৎকৃষ্ট উদাহৰণ হৈছে হোৱাইট ব্ৰেড, হোৱাইট ৰাইচ, সিদ্ধ আলু। এইবিলাক বেছিভাগ খাদ্যৰে গ্লাইচেমিক ইণ্ডেক্স হৈছে 70তকৈ বেছি। এতিয়া মই ক'ব বিচৰা চতুৰ্থ গুৰুত্বপূৰ্ণ অভ্যাসটো হ'ল ফ্ৰিকুৱেণ্ট স্নেকিংটো এভইড কৰা। ফ্ৰিকুৱেণ্ট স্নেকিং মানে কি হ'ল এনেকুৱা এটা অভ্যাস য'ত আমি কিবা কিবি লঘু আহাৰ খাই থাকো। আপুনি জানিলে আচৰিত হ'ব যে বহুত ডায়েটিচিয়ান আৰু চিকিৎসকেও ডায়েবেটিছ ৰোগীক সঘনে অলপ অলপকৈ কিবা এটা খাই থাকিবলৈ উপদেশ দিয়ে। কিন্তু এইটো এটা সঁচাকৈ এক ক্ষতিকৰ অভ্যাস, কাৰণ আমি যদি সঘনে কিবা এটা খাই থাকো, স্নেকিং কৰোঁ, তেনেহ'লে আমাৰ গ্লুক'জ লেভেলটো কেতিয়াও কমি নাহিব, নৰ্মেললৈকে নাহিব। প্ৰায় প্ৰতি মুহূৰ্ততে ই পেনক্ৰিয়াছক ইনচুলিন নিঃসৰণ কৰিবলৈ হেঁচা দিব, ফলত ডায়েবেটিছ ৰোগটো ভাল হ'বলৈ কোনো সুযোগেই নাথাকিব। এতিয়া মই ক'ব বিচৰা পঞ্চমটো অতি গুৰুত্বপূৰ্ণ অভ্যাস হৈছে আমি গভীৰ টোপনি অতি গুৰুত্ব সহকাৰে লোৱা। প্ৰশ্ন হয় এটা ভাল টোপনি আমাক কি সহায় কৰিব পাৰে? প্ৰথম ই আমাৰ দেহবোৰৰ যিটো প্ৰাণ চাঞ্চল্য ভাইটেলিটি ই বৃদ্ধি কৰে। ইনচুলিনক ই অধিক এফিচিয়েণ্ট কৰি তোলে। এক কথাত ই ইনচুলিনৰ চেঞ্চিটিভিটিটো বৃদ্ধি কৰি পেনক্ৰিয়াছৰ ওপৰত তাৰ হেঁচাটো কম কৰে আৰু অধিক সক্ষমতাৰে ব্লাড চুগাৰটো নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰে। এই গভীৰ নিদ্ৰাই আমাক দেহত কিছুমান হৰমন যেনেকুৱা কৰ্টিচল আৰু এড্ৰিনেলিনৰ মাত্ৰাটো আমাক নৰ্মেল কৰি ৰাখে। আমি জানো যে কৰ্টিচল হৈছে এটা ষ্ট্ৰেছ হৰমন, অৰ্থাৎ কৰ্টিচলটো যেতিয়া বাঢ়ি যাব ই আমাৰ ষ্ট্ৰেছক নিয়ন্ত্ৰণত ৰাখিবলৈ আমাৰ ব্লাড চুগাৰটো বঢ়াই তুলিব, যাতে যিকোনো ধৰণৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যন ই মোকাবিলা কৰিব পাৰে। কিন্তু তাৰ ই এটা মূল্য ভৰিব লগা হয় আৰু এই মূল্যটো কি? তেজত চুগাৰৰ মাত্ৰাটো বৃদ্ধি কৰিব। ফলত ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটো যথেষ্টখিনি জটিল হৈ পৰে। সেইবাবে আমি গভীৰ নিদ্ৰাক সদায় প্ৰাধান্য দিব লাগে আৰু ৰাতি 7 পৰা 9 ঘণ্টা নিদ্ৰা লাভ কৰিবলৈ অতি যৎপৰোনাস্তি চেষ্টা কৰিব লাগে। এতিয়া মই ক'ব বিচৰা ষষ্ঠ অতি গুৰুত্বপূৰ্ণ অভ্যাসটো হ'ল আমি যিকোনো উপায়ে মাদক দ্ৰব্য পাৰ্যমানে পৰিহাৰ কৰিব লাগে। ইতিমধ্যে এটা পৰীক্ষাত দেখা গৈছে যে মাদক দ্ৰব্যৰ কোনো এটা ছেফ লিমিট নাই।
আগতে বিশ্বাস কৰা হৈছিল যে সপ্তাহত এদিন বা দুদিন 2 বা 3কে খালে বিশেষ অপকাৰ নহয়, কিন্তু সেয়া সম্পূৰ্ণৰূপে ভুল বুলি প্ৰমাণিত হৈছে। বিশেষকৈ বিয়াৰ আৰু ৱাইনত চুগাৰৰ মাত্ৰাটো সবাতোকৈ বেছি। এই ক্ষেত্ৰত মোৰ উপদেশ হ'ব যে আপুনি যদি মাদক দ্ৰব্য সম্পূৰ্ণৰূপে এৰিব নোৱাৰেও, তেন্তে সেয়া একান্ত ৰেয়াৰ আৰু মিনিংফুল পৰিৱেশলৈ বা চিটুৱেশ্যনলৈ এৰক। এতিয়া মই ক'ব বিচাৰো সপ্তমটো গুৰুত্বপূৰ্ণ অভ্যাস হ'ল আপুনি গধুৰ খাদ্য গ্ৰহণ কৰাৰ পিছতে 20ৰ পৰা 30 মিনিট সময় ব্ৰিজ ৱাকিং কৰা, খোজ কৰা। এই অভ্যাসটো এইভাবে গুৰুত্বপূৰ্ণ যে খাদ্য গ্ৰহণৰ পিছত যিটো ব্লাড চুগাৰ স্পাইক হয়, ই তাক নিউট্ৰিলাইজ কৰে। এই ব্লাড চুগাৰ স্পাইকবোৰ কেতিয়াবা খুব বেছি হয় আৰু যিটো নৰ্মেললৈকে আহোঁতে বহুত বেছি সময় লাগে, কিন্তু খাদ্য গ্ৰহণ কৰাৰ পিছত যদি আমি খোজ কাঢ়ো তেনেহ'লে ই সহজে নৰ্মেললৈকে আহে। এতিয়া মই ক'ব বিচাৰিছো 8 নম্বৰ গুৰুত্বপূৰ্ণ অভ্যাস সেয়া হৈছে হাই ইণ্টেনচিটি ইণ্টাৰভেল ট্ৰেইনিং। ই হৈছে এনেকুৱা ধৰণৰ ব্যায়াম য'ত আপুনি অতি কম সময়ৰ ভিতৰতে যথেষ্টখিনি কেলৰি বাৰ্ণ কৰে। বিশেষকৈ আপুনি যেতিয়া আপুনি জোৰেৰে দৌৰিব, আপুনি যেতিয়া জঁপিয়াব, আপুনি যেতিয়া ৱেইট লিফটিং কৰিব, এই ব্যায়ামবোৰ এইভাবে যথেষ্ট ফলপ্ৰসূ কাৰণ ই আমাৰ ইনচুলিন চেনচিটিভিটিটো বৃদ্ধি কৰিব। আমাৰ যিটো মাছলছ আছে এই মাছলবিলাকক তেজত জমা হোৱা যিটো আমাৰ এক্সেছ চুগাৰ সেইটো খৰচ কৰিবলৈ বাধ্য কৰিব। এতিয়া মই ক'ব বিচৰা 9মটো অভ্যাস হৈছে ডায়েবেটিক ফ্ৰেণ্ডলি বা চুগাৰ ফ্ৰী কিছুমান খাদ্য আছে বজাৰত, সেইবিলাকৰ পৰা সাৱধানে থকা। বজাৰত উপলব্ধ এই বেছিভাগ খাদ্যই হৈছে কিছুমান মাৰ্কেটিং গিমিক। বহুতে চুগাৰ ফ্ৰী বুলি প্ৰচাৰ কৰে আৰু পিছত এয়া ভুল বুলি প্ৰমাণিত হয়। বেছিভাগ এনেবোৰ খাদ্যতে কোনো নিউট্ৰিয়েণ্ট ভেলু নাথাকে। তাৰ ঠাইত আপুনি যদি প্ৰাকৃতিকভাৱে উপলব্ধ হোৱা হোল ফুড গ্ৰহণ কৰাত গুৰুত্ব দিয়ে, আপুনি বেছি উপকৃত হ'ব। যেনে ধৰক আপুনি হোৱাইট পলিছ ৰাইচৰ ঠাইত ব্ৰাউন ৰাইচক অগ্ৰাধিকাৰ দিয়ক। এতিয়া মই ক'ব বিচৰা 10মটো গুৰুত্বপূৰ্ণ অভ্যাসটো হ'ল আপুনি আপোনাৰ চিকিৎসকৰ লগত সহযোগ কৰা আৰু নিয়মিতভাৱে কিছুমান পৰীক্ষা নিৰীক্ষা কৰা। আমি মনত ৰখা দৰকাৰ যে ডায়েবেটিছ ৰোগীৰ বাবে চুগাৰ নিয়ন্ত্ৰণ কৰাটো এক জটিল প্ৰক্ৰিয়া। ই অকলে কৰাটো ইমান সহজ নহয়। তাৰ বাবে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ লগত এটা সুসম্পৰ্ক গঢ়ি তোলক। আপুনি নিয়মিতভাৱে পৰীক্ষা নিৰীক্ষা কৰক। এই ক্ষেত্ৰত ডায়েবেটিছ ৰোগীসকলৰ বাবে কেইটামান পৰীক্ষা নিৰীক্ষা মই অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। সেইকেইটা হৈছে ফাষ্টিং ব্লাড চুগাৰ, ফাষ্টিং ইনচুলিন, HbA1c, ট্ৰাইগ্লিচাৰাইড, HDL আৰু ক্ৰিয়েটিনাইন। এই ক্ষেত্ৰত মনত ৰাখিবলগীয়া কথাটো হ'ল আপুনি যিকোনো পৰিস্থিতিতে HbA1c 5.6ৰ তলত ৰাখিব, কাৰণ তাৰ ওপৰৰ মাত্ৰাই আপোনাৰ শৰীৰত এনেকুৱা কিছুমান ক্ষতি কৰিব পাৰে যিবোৰ সম্পূৰ্ণ ঠিক কৰাটো হয়তো ভৱিষ্যতলৈকে সম্ভৱপৰ নহ'ব পাৰে। বহু চিকিৎসকে HbA1c 6ৰ আশে পাশে থাকিলেই যথেষ্ট বুলি কয় যদিও এয়া একেবাৰে শুদ্ধ নহয়। এই ক্ষেত্ৰত আপুনি মনত ৰাখিবলগীয়া কথাটো হ'ল আপোনাৰ লক্ষ্যটো হ'ল ডায়েবেটিক ৰিভাৰ্চল, অৰ্থাৎ পুনৰাই এনেকুৱা এক অৱস্থালৈ লৈ যোৱা য'ত ঔষধ খোৱাৰ কোনো প্ৰয়োজন নাথাকে। অকল আপুনি এটা সুস্থ জীৱনশৈলী বা এটা হেল্ডি লাইফষ্টাইলৰ সহায়ত ব্লাড চুগাৰটো নিয়ন্ত্ৰণ কৰি থাকে। গতিকে এনেকুৱা এটা এম্বিচিয়াছ গ'ল লৈ কাম কৰক, লক্ষ্যলৈ আপুনি আগবাঢ়ক আৰু কোনো অভিজ্ঞ চিকিৎসকৰ সহায়ত এনেকুৱা লক্ষ্যত আপুনি উপনীত হওক। এই ক্ষেত্ৰত মই আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে মই বৰ্তমান অনলাইন কনচালটেশ্যন আৰু অফলাইন কনচালটেশ্যন গ্ৰহণ কৰি আছোঁ। যিসকলে নিজৰ কোনো সমস্যালৈ মোৰ লগত আলোচনা কৰিব বিচাৰে বা মোৰ পৰামৰ্শ বিচাৰে, তেওঁলোকে ডেছক্ৰিপশ্যনত উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰক। ইতিমধ্যে আয়ুৰ্বেদ চিকিৎসা ডায়েবেটিছত যথেষ্টখিনি ফলপ্ৰসূ বুলি বিবেচিত হৈছে। প্ৰিয় বন্ধুসকল, মই আপোনালোকক ডায়েবেটিছৰ এটা সম্পূৰ্ণ ৰিভিউ কৰাটো বিচাৰোঁ, যাতে আপুনি প্ৰথম পৰ্যায়তে এই বিষয়ে সচেতন হয় আৰু এটা উচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত যদি আপোনাৰ কিবা ক'বলগীয়া আছে আপুনি কমেণ্ট ছেকশ্যনলৈকে মেনশ্যন কৰক। ভিডিঅ'টো চাই যদি আপুনি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনাৰ যদি কোনো বন্ধুবৰ্গ বা চিনাকি লোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি আপুনি ভাবে, তেনেহ'লে তেওঁলৈ এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক। প্ৰিয় বন্ধুসকল, আপুনি জানেনে আপোনাৰ যদি ডায়েবেটিছ ৰোগটো ধৰা পৰিছে, আপুনি অকল চুগাৰ নিয়ন্ত্ৰণ কৰাটোৱে যথেষ্ট নহয়, কাৰণ ইতিমধ্যে চুগাৰ বাঢ়ি যোৱাৰ বাবে যিখিনি আপোনাৰ ক্ষতি হ'ব পাৰে, সেই ক্ষতিখিনি পূৰণ কৰাৰো প্ৰয়োজনীয়তা আহি পৰে, নহ'লে ই ভৱিষ্যতে কোনো নতুন সমস্যাৰ জন্ম দিব পাৰে। এই ক্ষেত্ৰত 3বিধ এনেকুৱা ভিটামিন আছে যি আমাক সহায় কৰিব পাৰে। এই বিষয়ে ইতিমধ্যে এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে আৰু ভিডিঅ'টোৰ লিংকটো আপুনি স্ক্ৰীনত দেখা পাব। এই ভিডিঅ'টো যদি আপুনি চাই, ই আপোনাক যথেষ্টখিনি যে সহায় কৰিব এই বিষয়ে মই নিশ্চিত। গতিকে পলম কিয়, এতিয়া এই ভিডিঅ'টো চাই লওক। প্ৰিয় বন্ধুসকল, এইখিনিতে মই ডক্টৰ কমল কৃষ্ণ নাথে আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিম। লগতে আপোনাৰ দিনটো শুভ হোৱাৰ কামনা কৰি এইখিনিতে মই আপোনালোকৰ পৰা বিদায় মাগিব বিচাৰিম। ধন্যবাদ।